নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই বিজয় মই তোমালোক সকলোকে মোৰ ইউটিউব চেনেল গ্ৰথ এডুকেশ্যনলৈ স্বাগতম জনাইছো আজি আমি এই ভিডিঅ'টোৰ থ্ৰুদি দশমমান শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় ইন্ট্ৰডাকশ্যন টু ত্ৰিকোণমিতি ইয়াৰ উদাহৰণ 1ৰ প্ৰশ্নটি আমি আলোচনা কৰিম আমি প্ৰশ্নটিলৈ আগবাঢ়ো প্ৰশ্নটো মই পোনপ্ৰথমে তোমালোকক পঢ়ি দিছো পেজ নম্বৰ হৈছে আমাৰ 218 চাই যাবাচোন যদি tan a সমানচিন 4/3 তেন্তে এ কোন আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিওৱা অৰ্থাৎ এখন সাপেক্ষে আমি অনুপাতবোৰ উলাব লাগিব তেনে তোমালোকে কি কৰিবা এইটো মই কি কৰিছো বি কোণটো 90 ডিগ্ৰী ধৰি লৈছো এইটো এ কোণটো ৰাখিছো ঠিক আছে যদি এনেকুৱা হয় নহয় এটা আমাৰ কি বুলি কোৱা হ'ল ভূমি বুলি কোৱা হ'ল ভূমি ইংৰাজী বেছ বুলি কোৱা হয় সঠিক এইটো আমাৰ কিৰে বুজায় আমাৰ বেছক বিৰে বুজা হয় তেতিয়াহ'লে এইটো আমাৰ কি হৈ যাব আমাৰ এই চাবা এ কোণৰ এই বিপৰীত বাহুটো এইটো কি বুলি কোৱা হয় আমাৰ লম্ব বুলি কোৱা হয় আৰু লম্ব ইংৰাজী পাৰপেন্ডিকুলাৰ বুলি কোৱা হয় সংক্ষেপে এইটো আমি পিৰে বুজাইছো আৰু এইটো কি বুলি কোৱা হয় অতিভুজ নাইবা কৰ্ণ অতিভুজ ইংৰাজী কি বুলি কোৱা হয় হাইপোটেনাছ বুলি কোৱা হয় হাইপোটেনাছৰ পৰা সংক্ষেপকৈ এইটো আমাৰ এই শব্দটো আহিছে ঠিক আছে এতিয়া চাবা আমাৰ কি কৰিছো কোন প্ৰথমতে ধৰা হ'ল ত্ৰিভুজ ABC আমাৰ বিকোণটো কি ধৰি লৈছো আমি 90 ডিগ্ৰী বুলি ধৰি লৈছো অৰ্থাৎ আমাৰ এই বিকোণটো যেটো দেখিছা নহয় এই কোণটো আমাৰ 90 ডিগ্ৰী ঠিক আছে তাৰ পিছত চাবা দিয়া আছে আমাৰ প্ৰশ্ন কি দিয়া আছে জানো দিয়া আছে tan a সমানচিন 4/3 তাৰ পিছত চাবা হা আমি কিবা জানো নেকি আমি জানো যে আমি কি জানো আমি কি জানো আমি tan a বুলি আমি কি জানো আমি tan a চাবা হা তেনত আমাৰ কোনটো বাহু আহি যায় ন তোমালোকে কি কৰিবা হিন্দীৰ এইটো বাক্যটো মই উল্টাতে শিকাইছিলো যদিহে তোমালোকে বুজি পোৱা নাই তেতিয়াহে তোমালোকে সেই আগৰ ভিডিঅ'টোত চাবাচোন বুজি পাবা দিয়া যেতিয়া আমাৰ কি ওলাব লাগে সাইন ওলাব লাগে কি লৈছিলো আমি পাকিস্তানৰ পি লৈছিলো হিন্দুস্তানৰ এই শব্দটো লৈছিলো তাৰ পিছত কস ওলাব লাগিলে কি কৰিছিলো ফুখাৰ পৰা বি আৰু হাৰৰ পৰা এই শব্দটো লৈছিলো যেতিয়া টেন ওলাব লাগে নহয় তেনত পোন প্ৰথমতে কি আহি যায় আমাৰ পি আহি যায় পিছত বি আহি যায় অৰ্থাৎ আমাৰ টেনত কি আহি যাব প্ৰথমতে পি হৰণ বি আহি যাব এটা ক'ব লাগে পি বাহুটোৰ নাম কি আছিল আমাৰ পি বাহুটোৰ নাম হয় আমাৰ BC আৰু বি বাহুটোৰ নাম কি হয় আমাৰ AB এতিয়া তোমালোকে চোৱা এই BC বাহুটোৰ চাবা হা এইটো কি কৰা ইয়াৰ লগত তুলনা কৰা অৰ্থাৎ আমাৰ 4/3 দি আছে ঠিক আছে অৰ্থাৎ এইটো তোমালোকে এটা কে ধ্ৰুব বুলি ধৰি ল'বা হা ধৰা হ'ল কিয় ধৰা হ'ল মই কৈ আছো ৰবা ঠিক আছে হা অৰ্থাৎ এইটো কি বুজাইছে আমাৰ অৰ্থাৎ এই BC বাহুটোৰ মান কি হৈ গ'ল আমাৰ এই BC বাহুটোৰ মান কি হৈ গ'ল আমাৰ এইটো তুলনা কৰা মানে কি হৈ গ'ল আমাৰ 4k আৰু AB বাহুটোৰ মান কিমান হৈ গ'ল আমাৰ 3k হৈ গ'ল অৰ্থাৎ BC বাহু কোনটো হয় আমাৰ BC টো হৈ গ'ল ন এইটো বাহুটোৰ মান হৈ গ'ল আমাৰ 4k আৰু এইটো বাহুৰ মান কিমান হৈ গ'ল আমাৰ 3k ঠিক আছে ত্ৰিকোণমিতিৰ আন অনুপাতবোৰ ওলাবৰ কাৰণে তোমালোকে কি কৰিব লাগিব এই ত্ৰিভুজটোৰ আমাৰ তিনিটা বাহুৰ মান জানিব লাগিব আমি তিনিটা বাহুৰ মান জানো নেকি নিশ্চয় নাজানো আমি দুটা বাহুৰহে মান জানো এইটো বাহুটোৰ মান কি কৰিব লাগিব আমি উলিয়াই ল'ব লাগিব তাৰ কাৰণে তোমালোকে কি কৰিবা সদায় পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিবা এতিয়া তোমালোকে কি কৰিবা ত্ৰিভুজ ABC ত আমি কি কৰিম এতিয়া পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিম ঠিক আছে এতিয়া ত্ৰিভুজ ABC কি কৰিবা পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ লিখি দিয়া কৰি পাও আমি কি লিখিলো এতিয়া ত্ৰিভুজ ABC ৰ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিবা কিয় পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম কোৱা আমাৰ চা দুটা বাহুটোৰ মান দিয়া আছে এইটো বাহুটোৰ মান নাজানো ত্ৰিভুজৰ যিকোনো আমাৰ কি কৰিবা যেতিয়া আমাৰ সমকোণী ত্ৰিভুজ হয় নহয় ইয়াৰ যিকোনো দুটা বাহুৰ মান দিয়া থাকিলে অন্যটো বাহুৰ মান আমি সদায় পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি উলিয়াম সেইকাৰণে আমি কি কৰিছো এই ত্ৰিভুজটোৰ অন্য বাহুটোৰ মান ওলাবৰ কাৰণে পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিম এতিয়া পাইথাগোৰাছৰ সূত্ৰটো কি আছিলে চাবা তোমালোকে যদি লক্ষ্য কৰা নহয় এই ত্ৰিভুজৰ সকলোতকৈ দীঘল বাহু কোনটো হয় AC হয় নে নহয় এই ইয়াৰ বৰ্গ কৰিবা সকলোতকৈ দীঘল বাহুৰ বৰ্গ AC ৰ বৰ্গ চুটি দুটা বাহু কি হ'ব আমাৰ AB তাৰ বৰ্গ
BC চাবা হা সকলকৈ দীঘল বাহুৰ বৰ্গ চতুৰ্থ বাহুৰ বৰ্গৰ যোগফলৰ সমান এইটো হৈছে আমাৰ পাইথাগোৰাছৰ সূত্ৰ এটা তোমালোকৰ কাৰ মান ওলাব দিছে আমাৰ AC হে মান ওলাব দিছে AC স্কয়াৰৰ মান ওলাব দিয়া নাই নহয় সেইকাৰণে তোমালোকে কি কৰিবা পোন প্ৰথমতে AC শব্দটো ৰাখিবা এইটো ইপানে পঠাই দিলে কি হৈ যায় আমাৰ এই স্কয়াৰটো ইপানে আহিলে আমাৰ এটা কি আহি যাব আমাৰ ৰুট এটা আহি যায় অৰ্থাৎ আমাৰ বৰ্গমূল আহি যাব AB স্কয়াৰ প্লাস BC স্কয়াৰ হৈ গল ইয়ালৈকে বুজি পালানে ইয়ালৈকে যদি বুজি পাইছা তোমালোকে পটককে লিখি লোৱা নাইবা স্ক্ৰিনশ্বট মাৰি লোৱা এতিয়া মই মুছি দিম ঠিক আছে এতিয়া চোৱা তোমালোকে AC টো এইটো সাইডে ৰাখা আমাৰ AC নে মান লাগে না লাগে AC টো ৰাখিবা সমান চিন বৰ্গমূল দিলু হা AB ৰ মান কিমান দি আছে তোমালোকক AB ৰ মান দি আছে আমাৰ 3k স্কয়াৰ এই স্কয়াৰ লগল k লতে থকা বুজাব আমাৰ AB কি বুজাইছে আমাৰ এই গুটেইটো আমাৰ 3k আমাৰ AB বুজাইছে নাই দুইটাকে বুজাবৰ কাৰণে কি কৰে তোমালোকে এনেকে হল দিবা হা হোল স্কয়াৰ প্লাস এটা কব লাগে BC ৰ মান এই BC ৰ মান কিমান হয় BC ৰ মান হয় আমাৰ 4k হোল স্কয়াৰ এতিয়া চাবা তোমালোকে AC ৰ মান উলিয়াছোন তোমালোকে কি নকৰিবা এইকেইটা তোমালোকে যোগ কৰি বৰ্গ নকৰিবা কি কৰিব লাগিব প্ৰথমতে এইটোৰ বৰ্গ উলিয়াব লাগিব এইটোৰ বৰ্গ উলিয়াব লাগিব তাৰ পিছত আমি যোগ কৰিব লাগিব ঠিক আছে অৰ্থাৎ 3 ৰ বৰ্গ 9 k ৰ বৰ্গ কি হৈ যাব আমাৰ k স্কয়াৰ হৈ যাব প্লাস 4 ৰ বৰ্গ 16 k ৰ বৰ্গ কি হ'ব k দুটা পূৰণ কৰিলে আমাৰ k স্কয়াৰ হৈ যাব এটা তোমালোকে AC সমান চিন এই সংখ্যা কেইটা যোগ কৰিলে কিমান পাবা 25 পাবা ৰৈ গল কিমান k স্কয়াৰ এতিয়া চাবা হা AC এই 25 টো কাৰ বৰ্গ হয় আমাৰ 5 ৰ বৰ্গ হয় এটো কাটা গৈ কি হৈ যাব আমাৰ k ৰৈ যাব অৰ্থাৎ AC বাহুটোৰ মান আমি কিমান পালো 5k পালো ঠিক আছে এটা ত্ৰিকোণমিতিক অনুপাতবোৰ উলিয়াব লাগে তাৰ আগতে মই তোমালোকক কইলো আমি এতে কি শব্দটো কি ব্যৱহাৰ কৰিছিনো আমাৰ কি শব্দটো কি বুজাইছে চাবা এটা ডাঙৰ এটা সংখ্যা কটাকটি গৈ সৰু এটা মান পোৱা বুজাইছে সেইকাৰণে আমি কি লিখিছো অৰ্থাৎ তোমালোকৰ প্ৰশ্ন কিমান দিয়া আছিল 10a সমান চিন 4/3 দিয়া আছিল নাই 4/3 দিয়া আছিল আমি এটো কি কৰিছিলো আমি 4k divided by আমি 3k লৈছিলো এই k লোৱাৰ কাৰণ কি আছিল আমাৰ এটা ডাঙৰ এটা সংখ্যা কটাকটি গৈ সৰু মান বুজাৰ কাৰণে আমি কি কৰিছো এনেকে আমি k লগাইছো উদাহৰণ স্বৰূপে চাবাচোন চাবা সংখ্যাটো এয়া হ'ব পাৰে না অথবা হয়তো 12 তলত 9 কটাকটি গৈ কিমান হ'ব পাৰে চাবা 3 ৰে 3 ৰে কিবা কটাকটি যাব 4 অৰ্থাৎ আমাৰ 4/3 হ'ব নাইবা কেনেকে হ'ব পাৰে চাবা হা ৰাহুল 20 তলৰ হৈ গল 15 এই ডাঙৰ সংখ্যাটো কটাকটি গৈ কিমান বাৰ কটাকটি যাব চাবাচোন চাবা এই 20 5 ৰে 4 বাৰ 15 5 ৰে 3 বাৰ অৰ্থাৎ ডাঙৰ এটা সংখ্যা কটাকটি গৈ সৰু এটা সংখ্যা ৰৈ যোৱা বুজাইছে সেই কাৰণে এই ডাঙৰ সংখ্যাটো কি সংখ্যা হয় নাজানো সেই কাৰণে আমি কি কৰিছো এটা আমি k টো লগাই দিছো ঠিক আছে এটা তোমালোকে প্ৰশ্ন দিলে আগবঢ়াছোন আমি এই ত্ৰিভুজটোৰ আমি তিনিটা বাহুৰ মান জানিলো এতিয়া অনুপাতবোৰ উলিয়াব লাগে ঠিক আছে মই এখিনি মুছি দিলো চাবা এটা তোমালোকে কি লব লাগে ত্ৰিকোণমিতিক অনুপাতবোৰ উলাব লাগে ন পোন প্ৰথমতে তোমালোকে কি কৰিবা এতেকে sin a উলাব লাগে হা sin a উলাবৰ কাৰণে কি কৰিবা তোমালোকে পোন প্ৰথমতে কি চাবা এইটো পাকিস্তান দেখিছা ন পাকিস্তান ভুকা পিয়াসা হিন্দুস্তান হাৰা ফাৰা হিন্দীৰ এইটো বাক্য মই ৰাখিব চাবা যেতিয়া sin উলাব দিয়ে নহয় কি কৰিবা পাকিস্তানৰ পৰা p শব্দটো লবা হিন্দুস্তানৰ পৰা h শব্দটো লবা অৰ্থাৎ p/h আহি যাব এটা ক'ব লাগে p বাহুটোৰ মান কি হয় p বাহুটোৰ মান কি হয় এইটো p বাহু হয় নে নহয় p বাহুটোৰ মান হয় আমাৰ 4k হৰণ h বাহুটোৰ মান কি হয় আমাৰ 5k k কাটা কাটি যাব ৰৈ যাব কিমান আমাৰ 4/5 অৰ্থাৎ আমাৰ সাইনত কি আহিব আমাৰ 4/5 আহিব ঠিক আছে তাৰ পিছত তোমালোকে cos উলিয়াছোন cos a মান লব লাগে ঠিক আছে cosৰ কাৰণে কি কৰিবা ভুকাৰ পৰা b শব্দটো লবা আৰু হাৰাৰ পৰা h শব্দটো লবা মানে b হৰণ h কৰিবা এটা ক'ব লাগে এই b বাহুটো এটো b বাহু হয় নে নহয় b বাহুটোৰ মান কিমান হয় 3k হয় তাৰ পিছত চাবা h বাহুটোৰ মান কিমান হয় h বাহুটোৰ মান হয় আমাৰ 5k এই k কটাকটি গল ৰৈ গল কিমান 3/5 তাৰ পিছত তোমালোকে কি লব লাগে 10a এইটো লব নালাগে একো কথা নাই আমি তথাপি লিখি লৈছো কিয়নো তোমাক প্ৰশ্ন দিয়া আছিল
চাবা আমাৰ টেনত কি আহি যায় এই ইয়াৰ পৰা কি কৰিবা পি আছাৰ পৰা পি শব্দটো ল'বা আৰু ভাড়াৰ পৰা বি শব্দটো ল'বা অৰ্থাৎ আমাৰ টেনত কি আহি যাব আমাৰ পি বাই বি আহি যাব এতিয়া ক'ব লাগে পি বাহুটোৰ মান কিমান হয় পি বাহুটোৰ মান হয় আমাৰ 4k আৰু বি বাহুটোৰ মান কিমান হয় 3k k k কটাকটি গৈ ৰৈ যাব কিমান 4/3 এইটো তোমালোকৰ মানটো দিয়া আছিল ঠিক আছে এতিয়া কাৰ মান ল'ব লাগে এতিয়া ল'ব লাগে তোমালোকৰ cot a এর মান ল'ব লাগে কত পাবে কি কৰিবা 10 ৰ যেটো অনুপাত আছে উলটাই দিবা মানে এইটো অনুপাত উলটাই দিলে কি হৈ যাব আমাৰ b/p হৈ যাব এটা ক'ব লাগে b বাহুটোৰ মান কিমান হয় b বাহুটোৰ মান হয় আমাৰ 3k আৰু p বাহুটোৰ মান কিমান হয় 4k k k কটাকটি গল ৰৈ গল কিমান 3/4 নেক্সট কি ওলাব লাগে নেক্সট ওলাব লাগে আমাৰ set a সেবা মানে কি কৰিবা এই cosৰ যেটো অনুপাত আছে নহয় উলটাই দিবা cos আমাৰ কি আহিছিল b/h আহিছিল উলটাই দিলে কি হৈ যাব আমাৰ h/b হৈ যাব এটা ক'ব লাগে h বাহুটোৰ মান কিমান হয় h বাহুটোৰ মান হয় আমাৰ 5k হৰণ b বাহুটোৰ মান কিমান হয় b বাহুটোৰ মান হয় আমাৰ 3k k k কটাকটি গল ৰৈ গল কিমান 5/3 ঠিক আছে নেক্সট তোমালোকৰ কি ওলাব লাগে আৰু নেক্সট অনুপাতটো কি হয় আমাৰ cosec কি কোণ সাপেক্ষে ওলাব দিছে a কোণ সাপেক্ষে ওলাব দিছে কাৰণে a কোণটো দিলো cosecত আমাৰ কি হ'ব cosecটো হৈছে আমাৰ সাইনৰ উলটা সাইনত কি আছিল p/h আছিল নাই উলটা দিলে আমাৰ কি হৈ যাব আমাৰ h/p হৈ যাব এটা তোমালে ক'ব লাগে h বাহুটোৰ মান কিমান হয় h বাহুটোৰ মান হয় আমাৰ 5k হৰণ p বাহুটোৰ মান কিমান হয় p বাহুটোৰ মান হয় আমাৰ 4k এই k k কটাকটি গল ৰৈ গল কিমান 5/4 এয়াই হৈছে ইহতৰ অনুপাতবোৰ অৰ্থাৎ sin cos tan cos sec cos এইটা হৈছে আমাৰ ত্ৰিকোণমিতিৰ অনুপাত আৰু এইটাকে তোমালোকক নিৰ্ণয় কৰিব দিছে তোমালোকে কি কৰিবা পৰীক্ষাত আহিলে এনেকৈ নিৰ্ণয় কৰি দেখাবা ঠিক আছে আহাচোন আমি এতিয়া অনুশীলনীৰ 1 নম্বৰ প্ৰশ্ন দিলে আগবাঢ়ো ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি এতিয়া অনুশীলনী 8.1 ৰ 1 নম্বৰ প্ৰশ্ন দিলে আগবাঢ়ো প্ৰশ্নটো কি কৈছে মই এবাৰ পঢ়ি দিছো চোৱাচোন চোৱা ত্ৰিভুজ ABC ত্ৰিভুজৰ বিকোণ সমকোণ মানে কি 90 ডিগ্ৰী অৰ্থাৎ তোমালোকে এনে এটা সমকোণ ত্ৰিভুজ আঁকিবা ইয়াৰে এই বিকোণটো আমাৰ কি হ'ব 90 ডিগ্ৰী হ'ব তাৰ পিছত কি দিছে আৰু AB সমান 24 সেমি এই AB বাহুটো আমাৰ 24 সেমি আৰু BC বাহুটো 7 সেমি হলে তলত দিয়া বিলাক উলিওৱা প্ৰথমতে কি ওলাব দিছে sin a আৰু cos a ওলাব দিছে এই কোণ সাপেক্ষে আমি ত্ৰিকোণমিতিৰ অনুপাতবোৰ উলিয়াব লাগিব তাৰ কাৰণে তোমালোকে কি কোণ সাপেক্ষে ওলাব দিছে এই কোণ সাপেক্ষে ওলাব দিছে কাৰণ আমি এই কোণ সাপেক্ষে কি কৰি যাম আমি ত্ৰিকোণমিতিৰ অনুপাতবোৰ উলিয়াম তাৰ কাৰণে তোমালোকে কি কৰিবা চাবা এই ত্ৰিভুজৰ তোমালোকে ক'ব লাগে তিনিটা বাহুৰ মান দিয়া আছে নেকি যদিহে দিয়া আছে আমি তেতিয়াহে ত্ৰিকোণমিতিৰ মানবোৰ ল'ব পাৰিম যেতে দিয়া আছে নেকি নাই দুটা বাহুৰ মান দিয়া আছে অন্য বাহুৰ মান ল'বৰ কাৰণে কি কৰিবা সদায় পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিবা পোন প্ৰথমতে তোমালোকে চোৱা প্ৰশ্ন কি দিয়া আছিল আমাৰ ত্ৰিভুজ ABC ৰ বিকোণটো সমকোণ অৰ্থাৎ 90 ডিগ্ৰী বুলি কৈছিলে তাৰ পিছত আমাৰ AB বাহুৰ মান দিয়া আছিল আৰু BC ৰ মানটো দিয়া আছিল অন্যটো বাহুৰ মান ওলাবৰ কাৰণে কি কৰিবা ত্ৰিকোণমিতিত তোমালোকে কি কৰিবা পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিবা মই কি লিখিছো ত্ৰিভুজ ABC ৰ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিবা পাইথাগোৰাছৰ সূত্ৰটো কি আছিল সকলোতকৈ দীঘল বাহুৰ বৰ্গ অৰ্থাৎ AC ৰ বৰ্গ সমান চিন এই ছটি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান আছিল ন অৰ্থাৎ AB স্কয়াৰ প্লাস চিন BC স্কয়াৰৰ সমান আছিল হ'ব ইয়া তোমালোকে ক'ব লাগে AC ৰ মান ওলাব লাগে নে AC স্কয়াৰৰ মান ওলাব লাগে AC ৰ মান ওলাব লাগে ন সেই কাৰণে আমি কি কৰিলো AC টো ৰাখিলো স্কয়াৰটো ইফালে পঠাই দিলে কি হৈ যাব আমাৰ এনেকে এটা ৰুট আহি যাব মানে কি হৈ যাব আমাৰ বৰ্গমূল এটা আহি যায় ঠিক আছে তাৰ পিছত ক'ব লাগে AC এতিয়া AB ৰ মান কিমান AB ৰ মান হৈছে আমাৰ 24 সেন্টিমিটাৰ পিছত দিম দিয়া দিব নালাগে 24 তাৰ বৰ্গ তাৰ পিছত ক'ব লাগে BC ৰ মান কিমান 7 হেক লিখি দিবা সেন্টিমিটাৰ ঠিক আছে এটা তোমালোকে ক'ব লাগে ইয়াতে মই ইয়াতে কে শব্দটো কিয় নিলিখিলো কোৱাচোন কোৱা ইয়াতে আমাৰ এককটো দিয়া হৈছে হা 24 আৰু 7 সেন্টিমিটাৰ আগৰ প্ৰশ্নটো আমাৰ একক দিয়া আছিল কাৰণে আমি কে ধৰি লৈছিলো ঠিক আছে এতিয়া AC সমান চিন এই 24 চাবা
24 বৰ্গ কিমান হ'ব 576 প্লাস ইন 7 বৰ্গ কিমান 49 এটা তোমালোকে এই দুইটা প্লাস কৰাচোন কৰিলে কিমান পাবা চাবা AC সমান চিন এইটা যোগ কৰি দিলে তোমালোকে কিমান পাবা 9 6 15 5 হাতে গল 1 7 4 11 1 12 2 হাতে গল 1 কিমান হ'ব 625 এই 625 টো কাৰ বৰ্গ হয়নো কাৰ বৰ্গ মূল হয় AC সমান চিন 625 টো হৈছে আমাৰ 25 ৰ বৰ্গমূল ঠিক আছে অৰ্থাৎ এইটো বাহুটোৰ মান কিমান হৈ গল আমাৰ 25 সেন্টিমিটাৰ ঠিক আছে এইটো মই পিছত লিখি আছো এতিয়া চাবা এটা তোমালোকক কি ওলাব দিছে নো 1 নম্বৰ প্ৰশ্নটো চোৱাচোন চোৱা 1 নম্বৰ প্ৰশ্ন সলিউশন তোমালোকক কি ওলাব দিছে sin a ওলাব দিছে হা এতিয়া চাবা হা সাইনত কি আহি যায় প্ৰথমতে আমাৰ p আহি যাব তাৰ পিছত আমাৰ কি আহি যাব h আহি যাব মানে সাইনত প্ৰথমতে কি আহি যায় আমাৰ p বাহুটো আহি যাব পিছত h বাহুটো আহিব সংক্ষেপ এইটো বাহুক আমাৰ p বুলি কৈছিলে এইটো h বুলি কৈছিলে এইটো আকৌ b বুলি কৈছিলে অৰ্থাৎ p বাহুটোৰ মান কিমান হয় p বাহুটোৰ মান হয় আমাৰ 7 সেন্টিমিটাৰ আৰু h বাহুটোৰ মান কিমান হয় h বাহুটোৰ মান হয় আমাৰ 25 সেন্টিমিটাৰ সেন্টিমিটাৰ কটা গতি গয় কিমান হ'ব আমাৰ 7/25 এয়া হৈছে উত্তৰটো আৰু নেক্সট কি ওলাব দিছে নেক্সট ওলাব দিছে আমাৰ cos a cosত আমাৰ কি আহি যাব আমাৰ প্ৰথমতে b আহি যাব পিছত h আহি যাব প্ৰথমতে কি আহি যাব b তাৰ পিছত h এতিয়া ক'ব লাগে b বাহুটোৰ মান কিমান হয় b বাহুটোৰ মান হয় আমাৰ 24 সেন্টিমিটাৰ আৰু h বাহুটোৰ মান কিমান হয় 25 সেন্টিমিটাৰ সেন্টিমিটাৰ কটা গতি গৈ কিমান ৰৈ যাব মই তলত লিখি দিছো কটা গতি গৈ কিমান হৈ যাব আমাৰ 24 হৰণ 25 এয়া হৈছে তোমালোকৰ উত্তৰটো ঠিক আছে এটা 2 নম্বৰ উত্তৰটোৰ কাৰণে কি কৰিবা এখিনি মই মুছি দিলো এখিনি আমাৰ কিমান আছিল 7 এইটো আছিল আমাৰ ৰবা নালাগে এখিনি এতিয়া চাবা হা 2 নম্বৰটো কি ওলাব দিছে আমাৰ 2 নম্বৰ সলিউশন 2 নম্বৰ প্ৰশ্ন কি ওলাব দিছে আমাৰ sin c ওলাব দিছে এতিয়া কি কৰিবা তোমালোকে যেটো ত্ৰিভুজ আছে ন আকৌ এবাৰ লিখি লবা তেতিয়া অকমান ভুল হোৱাৰ সম্ভাৱনাটো কম থাকে হা মই কি কৰিলো এই ত্ৰিভুজ আঁকি লৈছো b কোণটো যেটো সমকোণ ন এই b টো তোমালোকে 90 ডিগ্ৰী হিচাপে আঁকিবা কি কোণ সাপেক্ষে ওলাব দিছে এতিয়া আমাৰ c কোণ সাপেক্ষে ওলাব দিছে কাৰণ এতিয়া আমাৰ a ঠাইতে c আখৰটো আহিব নেক্সট কি হৈ গল c টো ইয়াতে লিখিলো ন কি আখৰ হৈ গল a আখৰটো ৰৈ গল a টো এতিয়া বহাই দিবা এতিয়া ঠিক আছে এতিয়া চাবা হা এতিয়া ab বাহুটোৰ মান কি আছিল নো এইটো বাহুটো হা ab বাহুটোৰ মান কিমান আছিল 24 সেন্টিমিটাৰ ঠিক আছে 24 ৰবা সেন্টিমিটাৰ নেক্সট টাইম bc বাহুটোৰ মান কিমান আছিল আমাৰ bc বাহুটোৰ মান আছিল আমাৰ 7 সেন্টিমিটাৰ আৰু ac বাহুটোৰ মান আছিল আমাৰ 25 সেন্টিমিটাৰ অকমান সালনি হৈ গল এতিয়া হয়নে এতিয়া চাবা হা প্ৰথমতে চাবা এইটো আমাৰ কি বুলি কয় p বুলি কয় এইটো h বুলি কয় আৰু এইটো কি বুলি কোৱা হয় b বাহু বুলি কোৱা হয় সাইনত কি আহি যায় সদায় সাইনত আমাৰ কি আহি যাব p/h আহি যাব হা এতিয়া c লগত ত্ৰিভুজটো তোমালোকে এইটোৱে চাব লাগিব এইটো চাব নালাগে এতিয়া হা তোমালোকে ক'ব লাগে p বাহুটোৰ মান কি হয় এইটো ত্ৰিভুজৰ p বাহুটোৰ মান হয় আমাৰ 24 সেন্টিমিটাৰ আৰু h বাহুটোৰ মান কি হয় h বাহুটোৰ মান হয় আমাৰ 25 সেন্টিমিটাৰ এই সেন্টিমিটাৰ কটা গতি ৰৈ গল কিমান হ'ব আমাৰ কটা গতি যোৱাৰ পিছত 24 হৰণ 25 এয়াই হৈছে উত্তৰটো ঠিক আছে আৰু কি ওলাব আছে তোমালোকক আৰু ওলাব দিছিলে cos c এটা তোমালোকে এইটো চাব নোৱাৰা এইটো ত্ৰিভুজে আমি চাব লাগিব হা cosত আমাৰ কি আহি যায় cosৰ প্ৰথমতে b আহি যাব হৰণ h আহি যাব প্ৰথমতে কি আহি যাব b হৰণ h এতিয়া b বাহুটোৰ মান কি হয় b বাহুটোৰ মান হয় আমাৰ 7 সেন্টিমিটাৰ আৰু h বাহুটোৰ মান কিমান হয় h বাহুটোৰ মান হয় আমাৰ 25 সেন্টিমিটাৰ এই সেন্টিমিটাৰ কটা গতি গল ৰৈ গল কিমান 7/25 এয়াই হৈছে তোমালোকৰ উত্তৰটো ঠিক আছে এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো
তোমালোকে লিখি লোৱা ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি এতিয়া 2 নম্বৰ প্ৰশ্নটিলে আগবাঢ়ো 2 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱাচোন চোৱা চিত্ৰ 8.13 ৰ পৰা 10p - 10r নিৰ্ণয় কৰা মানে তোমালোকক এইটো চিত্ৰৰ পৰা কি ওলাব দিছে 10p - 10r ওলাব দিছে হা তোমালোকক কি কোৱা আছিল প্ৰশ্নত চাবা হা আমাৰ প্ৰশ্নত কিবা তথ্য দিয়া আছিল নেকি দিয়া আছে আমাৰ চিত্ৰটোৰ সেই তথ্য দিয়া আছিল কি দিয়া আছে চাবাচোন ত্ৰিভুজ PQR ৰ এই কিউ কোণটো আমাৰ 90 ডিগ্ৰী এই চিত্ৰটো দিয়া আছিল নেক্সট টাইম এই PQ বাহুটো দিয়া আছে 12 সেন্টিমিটাৰ PR বাহুটো আমাৰ কিমান দিয়া আছে 13 সেন্টিমিটাৰ আৰু QR বাহুটো দিয়া নাই এই বাহুটোৰ মান ওলাব লাগিব কি কৰিবা যেটা তোমাৰ অনুপাত ওলাব দিয়ে নহয় তিনিটা বাহুৰ মানটো জানিব লাগিব দুটা বাহুৰহে মান জানো এইটো বাহুটো মানটো নাজানো ওলাবৰ কাৰণে কি কৰিবা চাবা হা এই ত্ৰিভুজত তোমালোকে কি কৰিবা পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিবা পাইথাগোৰাছৰ সূত্ৰটো কি আছিল সকলোতকৈ দীঘল বাহুৰ বৰ্গ চুটি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান এইটো হৈছে পাইথাগোৰাছৰ সূত্ৰটো ইয়াৰ পৰা চাবা হা p আৰু মানটো আমি জানো ৰাখি থলো এইটো মানটো নাজানো ইপানে আহিলে কি হৈ যাব এইটো এৰ প্লাস চিন আছিল সমান আছে ইপানে আহিলে এইটো মাইনাস হৈ যাব এইটো বাহুৰে মানটো লেব লাগে ঠিক আছে তাৰ পিছত চাবা হা ইয়াৰ পৰা তোমালে কি কৰিব লাগে এইটো চাবা QR টো মই ৰাখিলো এইটো ইপানে দিলে কি হৈ যাব আমাৰ বৰ্গমূল আহি যাব মানে বৰ্গমূলটো আহি গল ঠিক আছে এতিয়া QR সমান চিন PR ৰ মান কিমান হয় 13 তাৰ বৰ্গ বিয়োগ চিন আৰু PQ ৰ মান কিমান হয় 12 স্কয়াৰ হোৱাৰ কাৰণে স্কয়াৰ দিলো ঠিক আছে এটা চাবা হা এটা তোমালোকে কাৰ মান লব লাগে QR সমান চিন তোমালোকে ক'ব লাগে 13 ৰ বৰ্গ কিমান 169 মাইনাস 12 ৰ বৰ্গ কিমান 12 ৰ বৰ্গ হৈছে 144 তোমালোকে চাবা হা এইটোৰ পৰা এইটো বিয়োগ নকৰিবা কিন্তু ইয়াৰ পৰা এইটো বৰ্গ কৰিবা ইয়াৰ বৰ্গটো উলিয়াবা তাৰ পিছতে বিয়োগটো কৰিবা ঠিক আছে শেষত আমাৰ সেন্টিমিটাৰ শব্দটো আহিব শব্দ নহয়তো আমাৰ একক বুলি কোৱা হয় এতিয়া চাবা হা 9 ৰ পৰা 4 গলে 5 এতিয়া 16 ৰ পৰা 14 গলে 2 অৰ্থাৎ আমাৰ বৰ্গমূল 25 সেন্টিমিটাৰ হৈ গল বৰ্গমূল 25 কাৰ মান হয় বৰ্গমূল 25 হৈছে আমাৰ 5 ৰ বৰ্গ অৰ্থাৎ আমাৰ এইটো বাহুৰ মান কি হৈ গল আমাৰ এইটো বাহুৰ মান কিমান হৈ গল আমাৰ 5 সেন্টিমিটাৰ হৈ গল এটা আমি তিনিটা বাহুৰ মান পালো এতিয়া আমি কি কৰিব পাৰিম অনুপাতবোৰ উলিয়াব পাৰিম ঠিক আছে এতিয়া তোমালোকে এইখিনি লিখি লোৱা তাৰ পিছত মই মুছি দিম হবনে ঠিক আছে লিখা হলে মুছি দিলো মই এতিয়া হা তোমালোকৰ প্ৰশ্ন কি ওলাব দিছে 10p - cot r ঠিক আছে তোমালোকে কি ওলাব লাগিব প্ৰথমতে p কোণ সাপেক্ষে ওলাব লাগিব মানটো তাৰ পিছত r কোণ সাপেক্ষে ওলাব লাগিব তোমালোকে চাবাচোন চাবা r কোণ সাপেক্ষে কাৰণে আমি এইটো ছবি চাম p কোণ সাপেক্ষে কাৰণে আমি এইটো ছবি চাম হা মানে তোমালোকক p কোণ সাপেক্ষে ওলাব লাগিব ন গতিকে এইটো মানে কি কৰিবা এইটো p দিবা এইটো q ইপানে কি হৈ যাব আমাৰ তেন্তে r হৈ যাব হা এতিয়া তোমালোকে মানটো বহাই দিয়াচোন এইটো ত্ৰিভুজত এনেকে দিছা চাবা হা এইটো q টো আছিল আমাৰ সমকোণ এটা ক'ব লাগে PQ মানে কিমান আছিল PQ এইটো মানটো আছিল আমাৰ 12 সেন্টিমিটাৰ আৰু QR ৰ মানটো আছিল আমাৰ কিমান 5 সেন্টিমিটাৰ আৰু PR নাইবা RT মানে কিমান দিয়া আছিল আমাৰ 13 সেন্টিমিটাৰ ঠিক আছে প্ৰথমতে 10p ওলাব লাগে মানে p কোণ লগা আমাৰ ত্ৰিভুজটো কোনটো আছিল এইটো হয়নে নহয় এইটো ছবিটো চাব লাগিব এইটোৰ কাৰণে কি কৰিব লাগিব r কোণ সাপেক্ষে এইটো ওলাব লাগিব এই ছবিটো চাম প্ৰথমতে চোৱা 10p 10ত আমাৰ কি আহি গৈছিল 10ত আমাৰ কি আহিছিল আমাৰ 10ত আমাৰ p/b হয়নে নহয় 10ত আহিছিল আমাৰ p/b ৰবা এটা মান লিখো 10ত আমাৰ কি আহিছিল আমাৰ p/b এতিয়া চাবাচোন চাবা p বাহুটোৰ মান কি হ'ব চোৱা p বাহুটোৰ মান কিমান আছিল চাবা এইটো চোৱাচোন চোৱা এইটো আছিল আমাৰ 5 সেন্টিমিটাৰ আৰু b বাহুটোৰ মান কিমান হয় b বাহুটোৰ মান হয় আমাৰ 12 সেন্টিমিটাৰ সেন্টিমিটাৰ কাটাকাটি গৈ এইখিনি মান হৈ যাব বিয়োগ চিন এটা কত আৰু লব লাগে ন তাৰ কাৰণে তোমালোকে কি কৰিবা প্ৰথমতে 13 ৰ মানটো উলিয়াই লবা উলটাই দিবা সেইটো হ'ব কত আমি যদি কি কৰো এতিয়া এইটো ত্ৰিভুজটো যদি চাও হা আর বুলি কৈছে ন এইটো ত্ৰিভুজটো নাচাও এইটো ত্ৰিভুজটো চাব লাগিব এতিয়া তেনত আমাৰ কি আহি গৈছিল আমাৰ 12 হৰণ 5 আহি যাব ন এইটোকে উলটাই দিলে আমি কি পাম
কত পাম অৰ্থাৎ আমাৰ কতৰ মানটো কিমান হ'ব 5/12 হৈ যাব ঠিক আছে ইয়াৰ আগত প্লাস চিন ইয়াৰ আগত মাইনাস চিন এইটো আমাৰ কটাকটি যাব ৰৈ গল কিমান 0 এয়াই হৈছে তোমালোকৰ নিৰ্ণয় মানটো ঠিক আছে তোমালোকে লিখি লব পাৰা যদিহে বুজি নাপালা তেন্তে মোক কমেন্ট কৰি জনাবা আৰু বুজি পালে এটা ধুনীয়াকৈ এটা লাইক এটা দিবা ঠিক আছে আমি